গুড মৰ্ণিং এভৰিৱান। আমি কেলকুলাছ পঢ়ি আছিলোঁ আৰু লাষ্ট ক্লাছত তোমালোকক মই কণ্টিনিউটি মানে ডেফিনেশ্যন আৰু কণ্টিনিউটি কিছুমান এটা এক্সাম্পল তোমালোকক দেখুৱাইছিলোঁ কৰি আৰু মানে কণ্টিনিউটিৰ যিটো মানে মেইন কণ্ডিশ্যন আছিলে লেফ্ট হেণ্ডেড লিমিট ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট এণ্ড ইকুৱেল টু ভেলু অফ দ্য ফাংচন, সেইটো আছিলে আমাৰ কণ্টিনিউটি এটা মানে গ্ৰাফ কণ্টিনিউৱাছ হোৱাৰ মানে মেইন কণ্ডিশ্যন এটা পাৰ্টিকুলাৰ পইণ্ট এক্স ইকুৱেল টু এ। তো এটা এক্সাম্পল মই তোমালোকক কৰি দেখুৱাইছিলোঁ এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ বাই এক্স, এনেকুৱা ধৰণৰ এটা এক্সাম্পল। ইয়াত এক্স ইকুৱেল টু জিৰ'ত আমি কণ্টিনিউৱাছ হয় নহয় চাইছিলোঁ। এনিৱে আজি আমি এটা নতুন টপিক মানে ডিফাৰেঞ্চিয়েশ্যন আমি ষ্টাৰ্ট কৰিম। আমি এতিয়ালৈকে লিমিট পঢ়িলোঁ, কণ্টিনিউটি পঢ়িলোঁ, ভেলু অফ দ্য ফাংচন পঢ়িলোঁ, এতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন পঢ়িম। আৰু ডিফাৰেঞ্চিয়েশ্যন পঢ়াৰ আগতে তোমালোকে জানিবই লাগিব মানে ডিফাৰেঞ্চিয়েবিলিটি মানে কি কেনেকুৱা ফাংচনবোৰ মানে ডিফাৰেঞ্চিয়েবল, ঠিক আছে, আৰু কেনেকুৱা ফাংচনবোৰ ডিফাৰেঞ্চিয়েবল নহয় আমি সেইটো কথা জানিব লাগিব। তোমালোকে অলৰেডি ডিফাৰেঞ্চিয়েশ্যনটো হায়াৰ ছেকেণ্ডেৰী ক্লাছত পঢ়ি আহিছা, তোমালোকে ফিজিক্সতো মানে পঢ়াইছে তোমালোকক, বা ফিজিক্সৰ মানে প্ৰব্লেমবোৰ কৰোঁতে তোমালোকে কৰিছা, বা মেথামেটিক্সতো এলাবৰেটলি তোমালোকে ডিফাৰেঞ্চিয়েশ্যন পঢ়িছা, ঠিক আছে। আৰু ডিৰাইভেটিভ তোমালোকে দুটাই পঢ়িছা। চ' আমি সেই আজিৰ ক্লাছত ডিফাৰেঞ্চিয়েবিলিটিৰ ক্লাছত মই তোমালোকক পাৰ্টিকুলাৰলি মানে কেনেকুৱা ফাংচনৰ ডিফাৰেঞ্চিয়েশ্যন থাকে বা কেনেকুৱা ফাংচনৰ ডিফাৰেঞ্চিয়েশ্যন নাথাকে সেইখিনি আমি পঢ়িম। তোমালোকে অলৰেডি মানে বেলেগ বেলেগ ফাংচন এনেকৈ কোৱাড্ৰেটিক ফাংচন, চাইন ফাংচন বা এনেকুৱা ধৰণৰ কিছুমান ফাংচনৰ ডিৰাইভেটিভ তোমালোকৰ মনত আছে, ঠিক আছে। আমাৰ সকলোৰে মনত থাকে কিছুমান মানে ডিৰাইভেটিভ, চিম্পল কিছুমান ডিৰাইভেটিভ কিছুমান ফাংচনৰ, যেনেকৈ এফ অফ এক্স ইকুৱেল টু এক্স কিউবৰ যেনিবা তোমালোকে ডিৰাইভেটিভ উলিয়াব দিলে তোমালোকে মানে ইজিলি ডিৰাইভেটিভ উলিয়াই ল'ব পাৰা ফৰ্মুলা ইউজ কৰি, বা তেনেকৈ চাইন এক্সে হওক বা কছ এক্সে হওক বা টেন এক্সে হওক, এনেকুৱা ধৰণৰ ফাংচনবোৰ তোমালোকে টপৰাই মানে এনচাৰ দিব পাৰা মানে ডিৰাইভেটিভটো তোমালোকে ক'ব পাৰা। চ' আমি প্ৰথমতে গ্ৰাফিকেলি বুজিবলৈ চেষ্টা কৰিম। আমিতো এটা ফাংচনৰ ডিৰাইভেটিভ তোমালোকে জনা মানে, তোমালোকে যেতিয়া কোনোবা এটা ফাংচনৰ ডিৰাইভেটিভ জানা মানে তোমালোকৰ সেই ফাংচনটো ডিফাৰেঞ্চিয়েবল, ঠিক আছে। ডিৰাইভেটিভ আছে কাৰণেতো ডিফাৰেঞ্চিয়েবল। কিছুমান ফাংচনৰ সেনেকৈ ডিৰাইভেটিভ নাই, তোমালোকে কোন ফাংচনৰ ডিৰাইভেটিভ আজিলৈকে দেখা নাই মই তোমালোকক ক'ম। তাৰ প্ৰথমতে সেইকাৰণে মই প্ৰথম কোৱাড্ৰেটিক ফাংচন এটা লৈছোঁ যাৰ ডিফাৰেঞ্চিয়েশ্যন আছে, ঠিক আছে। এই কোৱাড্ৰেটিক ফাংচনটো যিটো কোৱাড্ৰেটিক ফাংচন লৈছোঁ আমি এক্স স্কুৱাৰ এক্স, এইটো কিহৰ প্লট বুলি তোমালোকে জানা? এক্স স্কুৱাৰ প্লট, ঠিক আছে। আমাৰ যিটো ফাংচন হ'ব এইটো ক্ষেত্ৰৰ কাৰণে যিটো আঁকি আছোঁ এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ, এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ মানে যিটো প্লট আমি প্লটটো এনেকৈ পাওঁ, ঠিক আছে। তোমালোকে সকলোৱে এইটো কথা জানা। এতিয়া সেই এফ অফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ তোমালোকে সকলোৱে চবৰে মনত আছে। এতিয়া তোমালোকক যদি মই কৰিবলৈ দিওঁ তোমালোকে ডাইৰেক্টলি তোমালোকে লিখি দিবা ইয়াৰ যিটো এনচাৰ হয় এফ ডেছ এক্স, অৰ্থাৎ ডেৰিভেটিভ অফ এফ এক্স ইকুৱেল টু টুৱাইছ এক্স। তোমালোকে সকলোৱে জানা এইটোতো নজনা কোনো মানে মানুহ নাই। চ' এইটো ফাংচনৰ আমাৰ ডিৰাইভেটিভ আছে বুলি আমি তোমালোকে সকলোৱে জানা। চ' ডিফাৰেঞ্চিয়েবল, এইটো ফাংচন ডিফাৰেঞ্চিয়েবল, ঠিক আছে। সেইবুলি ধৰিছোঁ আমি ডিফাৰেঞ্চিয়েবল হোৱা কণ্ডিশ্যনখিনি অলপ পিছত আলোচনা কৰিম। তাৰ আগতে মই তোমালোকক মানে দেখুৱাই লৈছোঁ তোমালোকে কি ফাংচন জানা, মানে কি ডিৰাইভেটিভ জানা আৰু ডিফাৰেঞ্চিয়েবল তোমালোকে অলৰেডি জানা, ঠিক আছে। চ' নেক্সট তোমালোকৰ আৰু এটা মই ফাংচন লৈছোঁ আমি, সেইটো হ'ল চাইন এক্স, যিটো ফাংচন হ'ব এইটো ক্ষেত্ৰত কাৰণে এফ অফ এক্স ইকুৱেল টু এফ অফ এক্স ইকুৱেল টু চাইন এক্স, ঠিক আছে।
এফ অফ এক্স ইকুৱেল টু চাইন এক্সৰ যিটো মানে প্লট হয় তোমালোকে সেইটো জানা এনেকুৱা ধৰণৰ হয় অচিলেটৰী ফাংচন এনেকুৱা ধৰণৰ হয় ইয়াৰ তোমালোকৰ 0 মানে এক্স ইকুৱেল টু 0ত মানে ইয়াৰ এফ অফ এক্সৰ ভেলুটো 0 হয় বা পাই বাই 2ত এক্সৰ ভেলুটো 1 হয় নহয় জানো এতিয়া সেই এফ অফ এক্স ইকুৱেল টু চাইন এক্সৰ তোমালোকে ডেৰিভেটিভ কি তোমালোকে গম পোৱা আৰু সেইটো ডেৰিভেটিভ কি হয় তোমালোকৰ এফ অফ এক্স ডেছ মানে ডেৰিভেটিভ বুলি লিখোঁ আমি কছ এক্স এফ অফ এক্সৰ যিটো ডেৰিভেটিভ সেইটো হ'ল কছ এক্স সেইটো তোমালোকে জানা সকলোৱে পঢ়ি আহিছা সকলোৰে মনত আছে সেইখিনি কমন মানে ফাংচন কিছুমান মানে আমি লৈছোঁ চ' এইটো চাইন এক্স ফাংচনটোৰ আমি ডেৰিভেটিভ যিহেতু আছে চ' আমি ক'ব পাৰোঁ ডিফাৰেঞ্চিয়েবল ফাংচন ঠিক আছে তো নেক্সট তোমালোকে মই তোমালোকক আগতে লিমিট পঢ়াওঁতে এটা ফাংচন মানে দেখাইছিলোঁ সেইটো হ'ল গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন কি আছিলে কেনেকৈ লিখোঁ আমি এফ অফ এক্স ইকুৱেল টু এনেকৈ লিখোঁ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন আৰু তোমালোকে এই যিটো ফাংচন তোমালোকে বিভিন্ন মেথামেটিকেল বুক বা মেথামেটিক্স যেতিয়া কৰিছা তেতিয়া তোমালোকে দেখিবা এই ফাংচনটো কোনো ডিফাৰেঞ্চিয়েবল মানে ডেৰিভেটিভ তোমালোকে নেদেখিবা তোমালোকে যিকোনো এটা লিষ্টে চোৱা কিছুমান তোমালোকে চাবা কিছুমান মানে কি ডেৰিভেটিভ ডাইৰেক্ট ফৰ্মুলা মানে শ্বৰ্টকাট মানে লিষ্ট হিচাপে থাকে কিছুমান মানে ৱেবছাইটতে বা তোমালোকে কিতাপতে তোমালোকে দেখিবা মানে এনেকৈ ডেৰিভেটিভ অফ ডিফাৰেঞ্চিয়েশ্যন অফ চাইন এক্স ইকুৱেল টু কছ এক্স এনেকৈ কছ এক্স এনেকৈ থাকে কিন্তু তেনেকুৱা ধৰণৰ যিবোৰ লিষ্ট হয় বা কিবা হয় সেইখিনি তোমালোকে কেতিয়াও মানে এইটো ফাংচনৰ ডিফাৰেঞ্চিয়েশ্যন নোপোৱা গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ চৰি মানে ডেৰিভেটিভ তোমালোকে সেই লিষ্টত নাপাবা মানে আৰু তোমালোকে হয়তো আজিলৈকে কোনো বুকতে থকা দেখা নাই তোমালোকে এই ফাংচনটো মানে ডেৰিভেটিভ কি ঠিক আছে চ' এইটো এটা ফাংচন হ'ল যিটো মানে নট ডিফাৰেঞ্চিয়েবল এইটো এটা ফাংচন নট ডিফাৰেঞ্চিয়েবল এটা উদাহৰণ এক্সাম্পল মই এক্সাম্পলৰ দ্বাৰা প্ৰথম মানে ষ্টাৰ্ট কৰিছোঁ নেক্সট যিটো মই এক্সাম্পল ক'ম সেইটো তোমালোকে সকলোৱে জানা ৰ'বা মই এতিয়া দেখুৱাইছোঁ তোমালোকে সেইটো ফাংচন সকলোৱে দেখিছা সেইটো হ'ল আমি এক্স এক্সিছ বুলি লৈছোঁ এক্স এক্সিছ এফ অফ এক্স চৰি ইফালে এইটো মই এক্স এক্সিছ বুলি ধৰি লৈছোঁ চৰি এইটো হ'ল এক্স এক্সিছ আৰু এইটো হ'ল এফ অফ এক্স আমি কৰিছোঁ আৰু আমি ইয়াত তোমালোকৰ এটা ফাংচন আমি প্লট কৰিম সেইটো হ'ল মডুলাছ ফাংচন ঠিক আছে মডুলাছ ফাংচন মই একচুৱেলি এইটো মানে আগতীয়াকৈ লিখি থ'ব পাহৰিলোঁ এনিৱে এই মডুলাছ ফাংচনটো যিটো আছে মডুলাছ ফাংচনটো হয় কি মডুলাছ ফাংচনটো তোমালোকে সকলোৱে জানা এফ অফ এক্স ইকুৱেল টু মডুলাছটো আমি এনেকৈ লিখোঁ এই ফাংচনটো এফ অফ এক্স ইকুৱেল টু মানে মডুলাছ অফ এক্স এই ফাংচনটো যদি তোমালোকে প্লট কৰা তোমালোকে জানা এক্সৰ ভেলুটো পজিটিভেই হওক বা নিগেটিভেই হওক মডুলাছ চাইনটো কি কৰে সেইটো পজিটিভ মানে হেৰিয়ালৈ মানে সদায় পজিটিভ নাম্বাৰলৈ মানে কনভাৰ্ট কৰে ঠিক আছে চ' এক্সৰ ভেলু নিগেটিভৰ কাৰণেও এতিয়া এনেই তোমালোকৰ এফ অফ এক্স ইকুৱেল টু এক্স আমি লাষ্ট ক্লাছতো আমি দেখাইছিলোঁ এফ অফ এক্স ইকুৱেল টু এক্সৰ মানে যিটো মানে প্লট হয় সেইটো প্লটটো কেনেকুৱা হয় প্লটটো হয় তোমালোকৰ এনেকুৱা ঠিক আছে তাৰপিছত এফ অফ এক্স ইকুৱেল টু মাইনাছ এক্সৰ মানে এক্সৰ ভেলু মাইনাছৰ কাৰণে প্লটটো কেনেকুৱা হ'ব
এনেকুৱা হয় ঠিক আছে এইটো কোৱাড্ৰেণ্টত থাকিব এইটো কোৱাড্ৰেণ্টত থাকিব কিন্তু মডুলাছ যেহেতু মডুলাছ চাইনটো আছে ঠিক আছে মডুলাছ চাইনটো যিহেতু আছে সেই মডুলাছ চাইনটোৱে এই যেটো f of x equal to minus মানে মাইনাছ কোৱাড্ৰেণ্টৰ যেটো মানে হেৰি তোমালোকৰ এক্সৰ ভ্যালু মাইনাছৰ কাৰণে মাইনাছ ভ্যালুৰ কাৰণে ইয়াৰ যেটো মানে মাইনাছ f of x সেইটো আমাৰ মডুলাছ ভ্যালুটোৱে মডুলাছে কি কৰিব ই পজিটিভ নাম্বাৰ কৈ দিব সো আমাৰ যেটো f of x equal to minus x তাৰ যেটো প্লট হ'ব এনেকুৱা ঠিক আছে আৰু এডাল তোমালোকৰ যদি লিখা f of x equal to x ৰ প্লটটো হলেটো এনেকুৱা আৰু f of x equal to f of x equal to modulus of x ৰ প্লটটো হল তোমালোকৰ এইটো প্লটে modulus of x প্লটটো হেৰি কৰে ৰিপ্ৰেজেন্ট কৰে এইটো প্লট তোমালোকে যদি এইটো হল f of x equal to modulus x আৰু এইটো হল f of x প্লট ঠিক আছে এতিয়া কথাটো হল এই যেটো f of x equal to modulus x তোমালোকে আজিলৈকে তোমালোকে এটোটো এটা মানে ইম্পৰ্টেন্ট ফাংচন মডুলাছ x টো তোমালোকে কিন্তু হেনেকুৱা এটা ইম্পৰ্টেন্ট ফাংচন তোমালোকে মানে ডেৰিভেটিভ তোমালোকে আজিলৈকে কোনোবা বুকত পাইছা নেকি বা তোমালোকৰ মনত আছে নেকি মনতটো নাই তোমালোকৰ ঠিক আছে আমি f of sin x মনত ৰাখিছো বা কি হেনেকুৱা ধৰণৰ এটা ফাংচনৰ মনত ৰাখিছো cos x মনত ৰাখিছো কিন্তু আমি f of x equal to modulus x এনেকুৱা ধৰণৰ ফাংচনটো আজিলৈকে আমি কতো ডেৰিভেটিভ মনত ৰখা নাই বা আমি কতো পোৱাও নাই সো হেতু এটা হল এক্সাম্পল হল মানে হেৰিয়ৰ নট ডিফাৰেন্সিয়েবল ফাংচনৰ এটা উদাহৰণ এটা মডুলাছ x টো হল এটা ফাংচনৰ উদাহৰণ যেটো নট ডিফাৰেন্সিয়েবল ঠিক আছে সো এনিৱে এতিয়া আমাৰ তুমি যদি কথাবোৰ যে আমি যদি মানে জেনাৰেলাইজ কৰো তেন্তে তোমালোকে এটা কথা ভালকে মন কৰিবা যিবোৰ ফাংচন একচুয়ালি মানে ডিফাৰেন্সিয়েবল হেবোৰ ফাংচন একচুয়ালি কন্টিনিউয়াস হয় কন্টিনিউয়াস আমি লাস্ট ক্লাছত পঢ়িছো কন্টিনিউটি হ'বলে কেনেকুৱা হয় এটা তোমালোকে যেটো এনে সিম্পল মানে আইডিয়া মই তোমালোকক দিছিলো তোমালোকে যদি এটা ফাংচন ড্ৰ কৰি যদি তোমালোকে হাতখন উঠোৱাকে বা পেনটো উঠোৱাকে তোমালোকে যদি গোটেই ফাংচনটো ড্ৰ কৰিব পাৰা তেন্তে হেবোৰ ফাংচন আমি মানে কি কন্টিনিউয়াস ফাংচন বুলি কৈছিল ঠিক আছে এটা জাস্ট মানে সিম্পলি ম্যাথমেটিক্যাল ডেফিনেশন বেলেগ আছিল কিন্তু আমাৰ সিম্পলি যেটো আইডিয়া মই এটা হেনেকে কৈছিল সো এটো কোয়াড্ৰেটিক ফাংচনটো এটো মানে তোমাৰ কন্টিনিউয়াস ফাংচন ঠিক আছে তেনেকে sin x ফাংচনটো আছে এটো হল কন্টিনিউয়াস ফাংচন এটো কন্টিনিউয়াস ফাংচন মই মানে পেনটো উঠাব লগা হয় নাই ডাইৰেক্টলি মই এনেকে হেৰি কৰিব পাৰিছো তেনেকে হল তোমালোকৰ এটো যেটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটো যদি চোৱা এই গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটো কন্টিনিউয়াস ফাংচন হয় জানো তোমালোকে এবাৰ ইয়াত ৰাখিলা এনেকে ৰাখিলা আকৌ ইয়াত ৰাখিবলগীয়া হল পেনটো উঠাবলগীয়া হল এনেকে হল তো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটো কন্টিনিউয়াস ফাংচন নহয় ঠিক আছে সো এটা আমি কন্ডিশন বুজিলো যে যেটো ডিফাৰেন্সিয়েবল হ'বলে মানে ফাংচনটো কন্টিনিউয়াস হ'ব লাগে কিন্তু এটা কথা মন কৰিবা তোমালোকে এইটো মডুলাছ ফাংচনটো চোৱা তোমালোকে মডুলাছ ফাংচনটো আগতে তোমালোকে এনেকে যদি আকা তেন্তে এটো মানে কন্টিনিউয়াস ফাংচন নহয় জানো মডুলাছ ফাংচনটো কন্টিনিউয়াস ফাংচন কাৰণ তোমালোকে পেনটো উঠাব লগা হয় নাই কিন্তু পেন্ডুলাছ ফাংচনটো কন্টিনিউয়াস ফাংচন হোৱাৰ পিছতো কিন্তু আমাৰ ডিফাৰেন্সিয়েবল হোৱা নাই ঠিক আছে মই কি কৈছিলো এই ফাংচনটো তোমালোকৰ ডিফাৰেন্সিয়েচন নাই ঠিক আছে সো মডুলাছ ফাংচনটো মানে কন্টিনিউয়াস ফাংচন বুলি আমি গম পাইছো মডুলাছ ফাংচনটো কন্টিনিউয়াস ফাংচন হোৱাৰ পিছতো কিন্তু ইয়াৰ ডিফাৰেন্সিয়েচন নাই ঠিক আছে সো আমি ইয়াৰ পৰা এটা কনক্লুজন লিয়াব পাৰো যে ফাংচন এটা ডিফাৰেন্সিয়েবল হ'বলে কন্টিনিউয়াসটো এটা মানে ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া কিন্তু কন্টিনিউয়াসৰ লগতে আৰু এটা মানে কন্ডিশন লাগিব ঠিক আছে আৰু এটা কন্ডিশন লাগিব যাৰ কাৰণে মানে আমি ফাংচন এটা ডিফাৰেন্সিয়েবল বুলি ক'ব পাৰো ঠিক আছে
সেই যোনটো মানে এডিশ্যনেল কণ্টিনিউৱাছ হোৱাৰ বাহিৰেও যিটো এডিশ্যনেল মানে ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াটো মানে হ'ল তোমালোকৰ স্মুথনেছ মানে কি? স্মুথনেছ অফ দ্য ফাংচন মানে কি হ'ল তোমালোকৰ, যদি তোমালোকে ফাংচনকেইটা মন কৰা, তোমালোকে যি চেঞ্জ ইন দ্য এটা মানে কোৱান্টিটি আছে যিটো মানে স্মুথলি চেঞ্জ হৈছে। মই তোমালোকে ক'ম কিটো কোৱান্টিটি এইটো স্মুথলি চেঞ্জ হৈছে। এই ফাংচনকেইটা তোমালোকে যদি মন কৰা খুব স্মুথ, কিন্তু এইটো ফাংচন স্মুথ নহয় কাৰণ এইটো ডিফাৰেঞ্চিয়েশ্যন নাই। আৰু তেনেকৈ এই ফাংচনটো কিন্তু তেনেকৈ স্মুথ নহয়, ঠিক আছে। তোমালোকে খুব এব্ৰাপ্ট চেঞ্জ হয়, এইটো পইণ্টত আমাৰ ডিফাৰেঞ্চিয়েশ্যন যাব লাগে, আৰু এইটো এব্ৰাপ্ট চেঞ্জ হৈছে অলপ ইয়াৰ পিছত। আৰু কি মই এইটো মানে এলাবৰেট কৰিম এতিয়া তোমালোকৰ। চ' আমি এনেই ডেফিনেশ্যনটো, আমাৰ কনক্লুজনটো হ'ল এ ফাংচন ইজ ডিফাৰেঞ্চিয়েবল ইফ ইটছ কণ্টিনিউৱাছ, ঠিক আছে, এণ্ড স্মুথ। কণ্টিনিউৱাছটো আমি বুজিলোঁ, কণ্টিনিউৱাছ হ'ব লাগিব ফাংচনটো। এতিয়া স্মুথ মানে কি বুজাইছে আমি সেইটো ভালকৈ বুজিম, ঠিক আছে। আৰু তাৰ আগতে মই এটা কণ্টিনিউৱাছৰ মানে কথাটো যিহেতু আহিছে, কণ্টিনিউৱাছৰ ক্ষেত্ৰত তোমালোকক মই এটা কথা মানে কৈ থওঁ কণ্টিনিউৱাছৰ কথা। ডিফাৰেঞ্চিয়েবল তোমালোকৰ মানে বহুতৰ ডাউট থাকিব পাৰে যে কণ্টিনিউৱাছ কিছুমান ফাংচন, যেনেকৈ ধৰি লোৱা তোমালোকৰ এইটো ৰেচনেল ফাংচন। আমি ৰেচনেল ফাংচনত কি ধৰিছোঁ? এফ অফ এক্স ইকুৱেল টু 1/x, এইটো হ'ল এফ অফ এক্স ইকুৱেল টু 1/xৰ যিটো প্লট, সেইটো আমি ইয়াত মানে ড্ৰ কৰিছোঁ। আৰু তোমালোকে চাবা এই ৰেচনেল ফাংচনটোৱে এফ অফ এক্স ইকুৱেল টু 1/x, এই 1/x ফাংচনটোৰ মানে কণ্টিনিউৱাছ নহয়। তোমালোকে এই প্লটটোতে দেখিছা কণ্টিনিউৱাছ নহয়, ঠিক আছে। এইটো এনেকৈ হেৰি হ'ল, তাৰ ইয়াত আকৌ ইটো মানে -xৰ ভেলু কাৰণে এইফালে x আৰু এইফালে এফ অফ এক্স, ঠিক আছে। -xৰ ভেলু যোৱাৰ কাৰণে আকৌ মানে ফাংচনটো এনেকুৱা হ'ল। তাৰ ইয়াৰ ৰিজনটো কি হ'ল? ইয়াৰ এই জিৰ' পইণ্টটোত ইয়াৰ কোনো ভেলু নাই, ডমেইন নাই, ঠিক আছে। যদি 0 হয়, তোমালোকে এই এক্সৰ ভেলুটো যদি 0 হয়, ঠিক আছে, এক্সৰ ভেলুটো 0 হয়, এফ অফ এক্সৰ ভেলুটো কি হ'ব? ইনফাইনিট হ'ব। চ' এই এফ অফ এক্সৰ ভেলুটো 0ৰ কাৰণে ইয়াৰ কোনো মানে ভেলু নাই। চ' এইটো ক্ষেত্ৰতো তোমালোকে এই ফাংচনটোক মানে কণ্টিনিউৱাছ বুলি ধৰিব পাৰা, ডিফাৰেঞ্চিয়েবল বুলি ক'ব পাৰা এটা হেৰি কণ্ডিশ্যনত। সেইটো হ'ল তোমালোকৰ সেই ডমেইনটোত মানে হেৰি হ'ব লাগিব। এতিয়া ডমেইনটোত কি আছে? 0টো নাই। যিহেতু ডমেইনটোত 0টো নাই, তেন্তে আমাৰ এই যোনটো হেৰিয়ত ডিফাৰেঞ্চিয়েবল হ'ব মানে প্লটত। চ' এই ৰেচনেল ফাংচনটো যিটো মানে ডিফাৰেঞ্চিয়েশ্যন, তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন জানা, কাৰণ এইটো ডিফাৰেঞ্চিয়েশ্যন তোমালোকৰ এফ ডেছ এক্স যদি উলিয়াবলৈ দিওঁ তোমালোকে -1/x², ঠিক আছে। x² তোমালোকে ডিফাৰেঞ্চিয়েশ্যন জানা। আৰু তোমালোকে ক'ব পাৰা যে এইটো ছাৰ আমিচোন এইটো ফাংচনৰ ডিফাৰেঞ্চিয়েশ্যন ডিৰাইভেটিভ উলিয়াব পাৰোঁ, ঠিক আছে। আমি এইটো ফাংচনৰ ডিৰাইভেটিভ উলিয়াব পাৰোঁ, কিন্তু এইটো ফাংচন কণ্টিনিউৱাছ নহয়, ঠিক আছে। তোমালোকে দেখিছা এইটো কণ্টিনিউৱাছ নহয়, ইয়াত কণ্টিনিউৱাছ হোৱা নাই। তোমালোকে পেনটো এনেকৈ আঁকাৰ পিছত আকৌ পেনটো উঠাই পিনে আকৌ এনেকৈ আঁকিব লগা হৈছে। চ' এইটো ফাংচনটো কণ্টিনিউৱাছ নহয়। তোমালোকে ক'ব পাৰা যে সেই এইটো ফাংচন যদি মানে কণ্টিনিউৱাছ নহয়, কিন্তু ইয়াৰচোন ডিৰাইভেটিভ আছে। চ' এইটো ফাংচন মানে ডিফাৰেঞ্চিয়েবল মানে কেনেকৈ হ'ল? তোমালোকৰ আমি যিটো মানে ডেফিনেশ্যন দিছিলোঁ, এ ফাংচন ইজ ডিফাৰেঞ্চিয়েবল ইফ ইটছ কণ্টিনিউৱাছ। ত' কণ্টিনিউৱাছ মানে কেছটো তোমালোকে ভাইলেট কৰিছে বুলি ক'ব পাৰা, কিন্তু সেইটো কথা নহয়। তোমালোকৰ কথাটো হ'ল কি, এই ডমেইনটো, আমাৰ যিটো ডমেইন, যোনটো মানে x=0 পইণ্টৰ বাহিৰে মানে এই যোনটো হেৰি আছে মানে প্লট আছে, তাত মানে ডমেইনটোত মানে এফ অফ এক্সৰ যিটো ডমেইনতহে মানে এই ফাংচনটো ডিফাৰেঞ্চিয়েবল, ঠিক আছে। এনিৱে এতিয়া আমি কণ্টিনিউৱাছটো বুজিলোঁ, কণ্টিনিউৱাছখিনি। আৰু এতিয়া আমি মেইন মানে হেৰিটো ডাউটটো আছে আমাৰ স্মুথ মানে কি বুজাইছে? এটা ফাংচন কেতিয়া স্মুথ বুলি কওঁ আমি? তাৰ কাৰণে তোমালোকে আমি প্ৰথম যিটো ফাংচন লৈছিলোঁ, কোৱাড্ৰেটিক ফাংচনলৈ আমি প্ৰথম যাম। কোৱাড্ৰেটিক ফাংচনৰ যিটো মানে গ্ৰাফ আছিলে, আমি এনেকৈ পাইছিলোঁ বুলি কৈছিলোঁ, x², এফ অফ এক্স ইকুৱেল টু x²। চ' এফ অফ এক্স ইকুৱেল টু x² সেইটো এনেকুৱা। এতিয়া আমি এই যোনটো স্মুথনেছ বুলি কৈছোঁ, স্মুথনেছ অফ দ্য গ্ৰাফ, সেইটো মানে টেনজেণ্টৰ লগত জড়িত, ঠিক আছে। স্মুথনেছ আমি কেনেকৈ হেৰি কৰিব পাৰোঁ? টেনজেণ্ট যেতিয়া আমি ড্ৰ কৰিম, টেনজেণ্ট ড্ৰ কৰি আমি স্মুথনেছটো গম পাব পাৰোঁ। আৰু তাৰ কাৰণে আমি কি কৰিলোঁ? প্ৰথমতে এটা মানে পইণ্ট ল'লোঁ, এইটো ধৰি লওক
এইটো 1 বুলি ধৰি লৈছোঁ, আমি এইটো 2 বুলি ধৰি লৈছোঁ, তেনেকৈ এইটো -1 বুলি ধৰিছোঁ, এইটো -2 বুলি ধৰিছোঁ, ঠিক আছে। এতিয়া আমি প্ৰথম কি কৰিম, এটা টেনজেণ্ট ড্ৰ কৰিলোঁ ধৰিবা এই পইণ্টটোতে x=-2ত f(x)ৰ মানে কাৰ্ভটোত এটা মানে টেনজেণ্ট আমি ড্ৰ কৰিছোঁ। আমি যেনিবা ধৰিলোঁ টেনজেণ্টটো এনেকুৱা হ'ল, ৰাফলি জাষ্ট ড্ৰ কৰিছোঁ মই, টেনজেণ্টটো হ'ল যেনিবা এনেকুৱা হ'ল, ঠিক আছে। f(x)=-2ত x=-2ত আমি এটা টেনজেণ্ট ড্ৰ কৰিছোঁ f(x) প্লটত মানে গ্ৰাফত। চ' এই যোনটো টেনজেণ্ট আছে, এই টেনজেণ্ট যোনটো আছে, এই টেনজেণ্টডাল এনেকুৱা এটা শ্লপ কৰি থাকিব। যেতিয়া আমি টেনজেণ্টটো f(-2) সলনি ধৰিলোঁ আমি -1 লৈকে, আমি লেফ্ট ছাইডৰ পৰা এইফালে আহি আছোঁ বুলি ধৰি লৈছোঁ, ঠিক আছে। মানে পইণ্টকেইটা এক্সৰ মানে ভেলু লেফ্ট ছাইডৰ পৰা এইফালে আমি আহি আছোঁ। আমি ধৰি লোৱা এতিয়া x=-2ত f(x)ৰ এটা টেনজেণ্ট আঁকিব লাগে। তেতিয়া কি হ'ব, যিটো তাত আমাৰ টেনজেণ্ট হ'ব এনেকুৱা হ'ব, ঠিক আছে। আমি তোমালোকৰ এইফালৰ পৰা লেফ্ট হেণ্ডৰ পৰা আমি টেনজেণ্ট এনেকৈ ড্ৰ কৰিলোঁ। চ' তোমালোকে দেখিছা প্ৰথমতে x=-2ত যিডাল f(x)ৰ টেনজেণ্ট আছিলে এনেকুৱা আছিলে, তাৰপিছত x=-1ত f(x)ৰ যিডাল টেনজেণ্ট হ'ল এনেকুৱা। চ' যিমানেই ই 0 ফালে আহি থাকিব, 0 ফালে আমি লেফ্ট হেণ্ড ছাইডৰ পৰা আহি আছোঁ যিহেতু এইফালেদি, তো 0লৈ যিমান এক্সৰ ভেলু আহি থাকিব ইয়াৰ টেনজেণ্টডালৰ মানে হেৰিটো পজিশ্যনটো মানে ভাৰ্টিকেল হৈ আহি থাকিব, ঠিক আছে। অকণমান নেক্সটটোত অকণমান এনেকুৱা হ'ল, নেক্সটটোত এনেকুৱা হ'ল, তো নেক্সটটোত এনেকুৱা হ'ল, তো 0ত মানে এনেকুৱা ভাৰ্টিকেল হ'ব। তো ছেম কেছ আমি কৰি চাম কি ৰাইট হেণ্ড ছাইডৰ পৰা, আমি ৰাইট হেণ্ড ছাইডৰ পৰা এতিয়া মানে টেনজেণ্ট উলিয়াই চাম। টেনজেণ্ট প্ৰথম আমি x=-2ৰ ভেলুটোত আমি এটা টেনজেণ্ট আঁকিম এনেকৈ, ঠিক আছে, এনেকুৱা হ'ব। তাৰপিছত তোমালোকৰ ধৰি লোৱা আৰু অকণমান মানে ওচৰলৈ আহিলোঁ, x=-1ত এটা টেনজেণ্ট আঁকিলোঁ এনেকৈ। চ' দেন আমি x=-0.5ত এটা টেনজেণ্ট আঁকিব পাৰোঁ, x=-0.5ৰ টেনজেণ্টডাল যেনিবা হ'ল এনেকুৱা হ'ল ধৰি ল'লোঁ। তেনেকৈ আমি আকৌ 0 টেনজেণ্ট আঁকিব পাৰোঁ, তেতিয়া হ'ল কমপ্লিটলি ভাৰ্টিকেল হ'বগৈ। ত' তোমালোকে দেখিলা লেফ্ট হেণ্ড ছাইডৰ পৰা যেতিয়া আমি আহিলোঁ এক্সৰ ভেলু, আকৌ ৰাইট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিছোঁ, তেতিয়া আহি মানে 0 পইণ্টত যিটো মানে পইণ্টত আমি ডিফাৰেঞ্চিয়েশ্যন উলিয়াব লাগে, সেই পইণ্টত আহি পিনে দুইফালৰ পৰা অহা টেনজেণ্ট দুডাল মানে মাৰ্জ হৈ যাব, একেডাল হৈ যাবগৈ, ঠিক আছে, একেডাল হৈ যাবগৈ। আহি খুব লাহে লাহে চেঞ্জ হৈছে ন, আহি হৈ এটা সময়ত একেডাল মাৰ্জ হ'বগৈ টেনজেণ্ট। চ' আমি স্মুথ বুলি ক'বলৈ হ'লে আমি সেইটোৱে লেফ্ট হেণ্ড ছাইডৰ পৰা যেতিয়া আমি টেনজেণ্টডাল মানে ড্ৰ কৰিম গ্ৰাফটোত, প্লটটোত, ফাংচনটোত, আৰু ৰাইট হেণ্ড ছাইডৰ পৰা আমি যেতিয়া ফাংচনটো মানে এটা নিৰ্দিষ্ট পইণ্টৰ কাৰণে মানে ওচৰ চাপি আহিম, তেতিয়া সেই দুডাল টেনজেণ্ট তেতিয়া মানে মাৰ্জ হ'বগৈ, ঠিক আছে, মাৰ্জ হ'বগৈ। আমি তেতিয়া এইটো মানে স্মুথ বুলি ক'ব পাৰোঁ, ঠিক আছে, ফাংচনটো স্মুথ বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে আমি sin x ৰ কথাটো মানে ছেইম। তোমালোকে কোনোবা এটা পইণ্ট, এইটো পইণ্টতে ধৰিলা যেনিবা, এইফালৰ পৰা তোমালোকে এনেকৈ এডাল টেনজেণ্ট আঁকিলা, এনেকৈ আঁকিলা, এইফালে আকৌ লেফ্ট হেণ্ড ছাইডৰ পৰা আঁকিলা যেনিবা এনেকৈ টেনজেণ্টডাল আকৌ এনেকৈ গ'ল। তো লাষ্টত কি হ'ব, তোমালোকে এই পইণ্টটোত, যোনটো পইণ্টত 0 পইণ্টটোত মানে টেনজেণ্ট দুডাল মাৰ্জ কৰিবগৈ, ঠিক আছে। চ' আমি এই ফাংচনটোক আমি স্মুথ বুলি ক'ব পাৰোঁ। এনেই এটা অকল এইটো পইণ্ট বুলি নহয়, এনি পইণ্টতে তোমালোকে যদি কনচিডাৰ কৰা এই ফাংচনটো স্মুথ হ'ব। চ' কিন্তু গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনত কি হৈছে চোৱা, গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনত তোমালোকে যদি টেনজেণ্ট দৰকাৰ, এই যেনিবা এই x=-2 ভেলুৰ কাৰণে f(x)ৰ মানে যিটো প্লট আছে তাত আমি f(x)ৰ মানে তাত আমি টেনজেণ্ট ড্ৰ কৰিছোঁ বুলি কৈছে। তাত টেনজেণ্টডাল কি হ'ব, টেনজেণ্টডাল এনেকুৱা হ'ব। তোমালোকে যেতিয়া টেনজেণ্ট আঁকিবা, টেনজেণ্ট আঁকা মানে কি তাৰ এটা নাইবাৰহুড নেক্সট মানে জাষ্ট পিছৰ এটা পইণ্টৰ মানে কানেক্ট কৰি পিনে যিডাল মানে লাইন আঁকা সেইডালে টেনজেণ্ট হৈ যায়, একেই টেনজেণ্টৰ নিচিনা হৈ যায়। চ' ইয়াৰ নেক্সট হেৰিটো কি পইণ্টটো হ'ল ইয়াত আছে যিহেতু, চ' টেনজেণ্টডাল হ'ব এনেকুৱা, ঠিক আছে, জাষ্ট নেক্সট। কিন্তু এই x=-2তকৈ আগত থকা এটা পইণ্টৰ, x=-2তকৈ আগত থকা পইণ্টৰ কাৰণে টেনজেণ্টটো কি হ'ব, তাৰ নেক্সট পইণ্টটো হ'ব, নেক্সট পইণ্টটো মানে কি ইয়াত আছে। চ' ইয়াৰ টেনজেণ্টটো কি হ'ব এনেকুৱা, ঠিক আছে। আমি যদি আকৌ প্ৰথম x=-2ৰ কাৰণে টেনজেণ্টডাল হ'ব এনেকুৱা, তাৰপিছত
তোমালোকৰ x ইকুৱেল টু মানে 2তকৈ অকণমান সৰুৰ কাৰণে টেনজেণ্টডাল হ'ব এনেকুৱা চ' দুডাল টেনজেণ্ট চোৱা এডাল টেনজেণ্ট এনেকুৱা হ'ল আৰু এডাল টেনজেণ্ট হ'ল এনেকুৱা ঠিক আছে আমি যদি মানে লেফ্ট হেণ্ড ছাইডৰ পৰা যদি যাওঁ তেন্তে টেনজেণ্টডাল হ'ব এনেকুৱা ভাৰ্টিকেল আৰু ৰাইট হেণ্ড ছাইডৰ পৰা যদি আমি মানে কনচিডাৰ কৰোঁ তেন্তে টেনজেণ্টডাল হ'ব এনেকুৱা চ' মিউচুৱেলি পাৰপেণ্ডিকুলাৰ টেনজেণ্ট এইটো মাৰ্জ হৈ যোৱা নাই মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হৈ গৈছে ঠিক তেনেদৰে আমি যদি সেই যিটো উদাহৰণ লৈছিলোঁ আমি এইটো মডুলাছ ফাংচনটোৰ যদি টেনজেণ্ট আমি উলিয়াবলৈ চেষ্টা কৰোঁ এইটো টেনজেণ্ট উলিয়াবলৈ একেবাৰে সহজ তোমালোকে যিকোনো এটা পইণ্টতে ধৰা এইটো পইণ্টতে যেনিবা ধৰিলা তাত যিটো টেনজেণ্ট হ'ব টেনজেণ্টটো কি হ'ব এইটো পইণ্টৰ কাৰণে টেনজেণ্টটো হ'ব এডাল পইণ্ট এডালেই হ'ব বা এইটো পইণ্টৰ কাৰণেও টেনজেণ্ট এডাল হ'ব বা যিকোনো এটা পইণ্টলৈ লোৱা এইটো পইণ্টৰ টেনজেণ্টো এডালেই হ'ব ত' ছেইম মানে টেনজেণ্টডাল মানে এই যিটো লাইন আছে এই লাইনডালতে থাকিব ঠিক আছে সেইটো হ'ল তোমালোকৰ আমি ৰাইট হেণ্ড ছাইডৰ পৰা ল'লোঁ ঠিক আছে এতিয়া ধৰি লোৱা তোমালোকে লেফ্ট হেণ্ড ছাইডৰ পৰা লৈ আহিছা এইটো পইণ্টত এটা টেনজেণ্ট মানে ড্ৰ' কৰিব লাগে ত' টেনজেণ্টডাল কোনডাল হ'ব এডাল হ'ব ঠিক আছে আকৌ এইটো পইণ্টত যেনিবা এটা টেনজেণ্ট ড্ৰ' কৰিব লাগে এইটো পইণ্টত টেনজেণ্ট ড্ৰ' কৰিলে টেনজেণ্টডাল এডাল হ'ব তাৰপিছত এইটো পইণ্টত যেনিবা টেনজেণ্ট ড্ৰ' কৰিব লাগে তেন্তে টেনজেণ্টডাল এডাল হ'ব ত' তোমালোকে দেখিলা ৰাইট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিলা ঠিক আছে লেফ্ট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিছা তাৰ টেনজেণ্টডাল হৈছে এনেকুৱা ঠিক আছে আৰু ৰাইট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিছা তেতিয়া তাৰ টেনজেণ্টডাল হৈছে এনেকুৱা মানে দুইফালৰ পৰা অহাৰ পিছত মানে হেৰিটো এব্ৰাপ্ট চেঞ্জ হৈছে মানে তোমালোকৰ ফাংচনটোৰ মানে শ্লোপটো এব্ৰাপ্ট চেঞ্জ হৈছে ঠিক আছে একদম নিয়েৰ বাই এইটো পইণ্টতে তোমালোকে ধৰিলা টেনজেণ্ট উলিয়াব লাগে তোমালোকে টেনজেণ্টডাল এনেকুৱা হ'ল তাৰ নিয়েৰ বাই এডোখৰত এইটো পইণ্টত ধৰিলা তোমাৰ টেনজেণ্টডাল এনেকুৱা হ'ল চ' টেনজেণ্টডাল দুডাল টেনজেণ্ট মানে আগতে যেনেকৈ মাৰ্জ হৈ গৈছিলে লেফ্ট হেণ্ড ছাইডৰ পৰা অহা টেনজেণ্ট আৰু ৰাইট হেণ্ড ছাইডৰ পৰা মানে ড্ৰ' কৰা টেনজেণ্ট দুডাল আগতে যেনেকৈ মাৰ্জ হৈ গৈছিলে মই যদি আগৰ এক্সাম্পলবোৰত দেখুৱাইছিলোঁ কিন্তু ইয়াৰ ক্ষেত্ৰত মানে সেনেকৈ মাৰ্জ হৈ যোৱা নাই চ' এনেকুৱা ফাংচনবোৰক আমি স্মুথ ফাংচন নহয় বুলি ক'ব পাৰোঁ ন স্মুথ নহয় মানে এইবোৰ ফাংচন স্মুথ নহয় মডুলাছ ফাংচনেই হওক বা গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনেই হওক গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনেই হওক সেইবোৰ মানে স্মুথ নহয় টেনজেণ্ট দুডালৰ মানে মাৰ্জ হৈ নাযায় লেফ্ট হেণ্ড ছাইডৰ পৰা আহিলে বা ৰাইট হেণ্ড ছাইডৰ পৰা আহিলে আমাৰ টেনজেণ্ট দুডালৰ মানে মাৰ্জ নহয় কিন্তু ইয়াৰ ক্ষেত্ৰত কথাটো বেলেগ চাইন এক্স ফাংচনেই হওক বা তোমালোকৰ কোৱাড্ৰেটিক ফাংচনেই হওক তোমালোকৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিবা এনেকৈ মানে যিমানে ওচৰ চাপি আহিবা এনেকুৱা হ'বগৈ টেনজেণ্টডাল আৰু লেফ্ট হেণ্ড ছাইডৰ পৰা যেতিয়া আহিবা তেতিয়া টেনজেণ্টডাল এনেকুৱা হ'বগৈ আৰু লাষ্টত গৈ এনেকৈ দুডাল টেনজেণ্ট দুইফালৰ পৰা অহা দুডাল টেনজেণ্ট যিমানে জিঅ'ৰ ওচৰ চাপি আহিবা তোমালোকে দুডাল টেনজেণ্ট মাৰ্জ হোৱা নিচিনা হ'ব চ' এনেকুৱা যিবোৰ ফাংচন সেইবোৰক আমি স্মুথ ফাংচন বুলি কওঁ আৰু যিবোৰ ফাংচনত তোমাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ মানে দুইফালৰ যেতিয়া আমি টেনজেণ্টডাল ড্ৰ' কৰোঁ যেতিয়া মানে মাৰ্জ নকৰে সেইবোৰ ফাংচনক আমি স্মুথ ফাংচন নহয় বুলি ক'ব পাৰোঁ ঠিক আছে এইটো কনচেপ্ট তোমালোকৰ অলপ মানে দৰকাৰ হ'ব স্মুথনেছ অফ দ্য যিটো আমাৰ ডিফাৰেঞ্চিয়েশ্যনৰ মানে এনি কনচেপচুৱেল ডেফিনেশ্যন আছিলে এ ফাংচন ইজ ডিফাৰেঞ্চিয়েবল ইফ ইটছ গ্ৰাফ ইজ কণ্টিনিউৱাছ এণ্ড স্মুথ চ' আমি এইখিনি বুজিলোঁ কণ্টিনিউৱাছ কিটো আমি আগতে মানে পাইছিলোঁ ফাংচন এটা আমি স্মুথ কি আজি সেইটো দেখিলোঁ আমি নেক্সট ক্লাছত মানে মোৰ মেথামেটিকেল ৱে তোমালোকৰ ডিফাৰেঞ্চিয়েবিলিটি থ্ৰু আমি হেৰি কৰিম আৰু ডিফাৰেঞ্চিয়েশ্যনটো আমি মেথামেটিকেলি মানে ৰিপ্ৰেজেণ্ট কৰিম ডিফাৰেঞ্চিয়েশ্যনটো কি বুজায় চ' আজিলৈ ইমানতে সামৰিছোঁ কিবা কনফিউজন থাকিলে তোমালোকে মোক ক'বা থেংক ইউ